Hello students, আজিলৈ আইছো ক্লাস 10 ৰ হাফ ইয়াৰলি সিলেবাস। যদিহে তোমালোকে এতিয়ালৈ হাফ ইয়াৰলি তোমালোকৰ সিলেবাস কি হ'ব কি আহিব নজানা তেনেহলে এই ভিডিওটো কিন্তু সম্পূৰ্ণ চাবা। আজিৰ এই ভিডিওটো আমি তোমালোকৰ গোটেইকেইটা সাবজেক্ট ইংলিশ, ম্যাথ, সায়েন্স, ইলেক্ট্ৰিক গোটেইকেইটা সাবজেক্টৰে হাফ ইয়াৰলি কি আহিব কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব গোটেইবোৰ আলোচনা কৰিম। তো তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা, অলপো স্কিপ নকৰাকে। আৰু তোমালোকে কিন্তু এই হাফ ইয়াৰলি এক্সামটো একেবাৰে সহজভাৱে ইজিলি নলবা। এই হাফ ইয়াৰলি এক্সামটো কিন্তু তোমালোকৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট, কাৰণ মেট্ৰিকৰ আগত প্ৰথম এই হাফ ইয়াৰলি এক্সামটোৱে থাকিব যেটো তোমালোকৰ বোৰ্ডৰ ফালৰ পৰা কোৱেশ্চন পেপাৰ সমূহ বনোৱা হ'ব। মানে তোমালোকৰ যি ডিস্ট্ৰিক্ট বোৰ্ড আছে সেই ডিস্ট্ৰিক্ট বোৰ্ডে কোৱেশ্চন পেপাৰ সমূহ বনাব আৰু একদম মেট্ৰিকৰ নিয়মত মেট্ৰিকৰ সিস্টেমতে তোমালোকৰ কোৱেশ্চন প্যাটাৰ্ন কোৱেশ্চন পেপাৰৰ গোটেইখিনি বস্তু থাকিব। আৰু এই হাফ ইয়াৰলি এক্সামৰ কোৱেশ্চন প্যাটাৰ্নো সেম তেনেকুৱাই থাকিব। 13 মাৰ্কস ইন এমসিকিউ, এমসিকিউ 13 পাব লাগিব, 14 মাৰ্কস পাব লাগিব। তোমালোকৰ ডেসক্ৰিপটিভ কোৱেশ্চন প্যাটাৰ্ন কেনেকুৱা হ'ব, আদাৰ কি চেঞ্জেস আছে গোটেইখিনি আমি আলোচনা কৰিম। যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কিন্তু, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। তোমালোকৰ মেট্ৰিকৰ কাৰণে যিমানখিনি পাৰো সহায় এই চেনেলটো তোমালোকে পাবা, আৰু সকলো নোটস সকলো তোমালোকৰ পিডিএফ সমূহ ফ্ৰীতে পাবা, কোনো ধৰণৰ পইচা দিব নালাগে। তো প্ৰথমতে আমি অসমীয়াৰ কথা আলোচনা কৰিম। অসমীয়াৰ তোমালোকৰ ছমাহিলীৰ কাৰণে কি আহিব, কোনকেইটা চেপ্টাৰ আহিব, কোনকেইটা গদ্য আহিব, কোনকেইটা পদ্য আহিব, ব্যাকৰণ কি আহিব গোটেইখিনি আলোচনা কৰিম। তো তোমালোকে চাব পাৰা এখন অফিচিয়েল সিলেবাসখন হয় কিন্তু, আৰু ইয়াতে ছয়মাহিলী পৰীক্ষা লিখা আছে আৰু শিক্ষান্তৰ পৰীক্ষা লিখা আছে। শিক্ষান্ত পৰীক্ষা মানে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো হয়। তো মেট্ৰিক পৰীক্ষাটো গোটেইখিনি আহিব, কিন্তু এতিয়া কেৱল তোমালোকে ছয়মাহিলী পৰীক্ষাত ফোকাস কৰা, আৰু ছয়মাহিলী পৰীক্ষা যোনকেইটা চেপ্টাৰ আহিব সেইকেইটা অতি ভালকে পঢ়া, আৰু আমিও সহায় কৰিম যাতে তোমালোকৰ শিক্ষান্ত পৰীক্ষা মানে মেট্ৰিকৰ কাৰণে আৰু এবাৰ পুনৰ পঢ়িব ইম্পৰ্টেন্ট নাই। ওকে, তো গোটেইখিনি ছয়মাহিলী পৰীক্ষা গোটেইখিনি চাই লোৱা। তো প্ৰথমে চোৱা যি আমাৰ গদ্যাংশ আছে, গদ্যাংশৰ পৰা তোমালোকৰ কি আহিব, উদ্যোগী হওয়া, ভাৰতীয় সংস্কৃতি আৰু ইন্টাৰনেটৰ তিতা মিঠা, অৰুণিমা সিংহা। তো এই চাৰিটা তোমালোকৰ আহিব কি তোমালোকৰ গদ্যাংশ আহিব ছয়মাহিলী। তোমালোকে চাব পাৰা টিক মাৰ্ক দিয়াও আছে। তাৰপিছত আমি পদ্যাংশৰ কথা ক'বলৈ গ'লে পদ্যাংশ তোমালোকৰ আহিব বৰগীত মাধৱদেৱে লিখা আৰু জিকিৰ তাৰ লগতে প্ৰশস্তি। তো এই তিনিটা আহিব তোমালোকৰ কি আহিব, তিনিটা তোমালোকৰ পদ্যাংশ আহিব তোমালোকৰ ছয়মাহিলী পৰীক্ষাত। তাৰপিছত তাৰ লগে লগে ব্যাকৰণৰ কথা কৈ দিওঁ, ব্যাকৰণ গোটেইখিনি আহিব তোমালোকে চাব পাৰা টিক মাৰ্ক কৰা আছে ছয়মাহিলী পৰীক্ষাত আৰু বছৰীক্ষা মানে মেট্ৰিক পৰীক্ষাটো। তো ব্যাকৰণনো কি আহিব চোৱা, নৱম শ্ৰেণী ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নত্যবিধি আৰু সত্যবিধি, জ্যোতি চিহ্ন ব্যৱহাৰ, খণ্ড বাক্য, জতুৱাঠাঁচ, বিপৰীতাৰ্থ শব্দ, এটা শব্দত প্ৰকাশ আৰু প্ৰত্যয়। তো এই গোটেইখিনি আহিব, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। তো তোমালোকে ছয়মাহিলীৰ কাৰণে কিন্তু অসমীয়াৰ কাৰণে ব্যাকৰণ এই গোটেইবোৰ পঢ়িব লাগিব। তাৰপিছত যদি আমি নেক্সট চাবলৈ যাওঁ, তোমালোকে চাব পাৰা ভাৱ সম্প্ৰসাৰণ, তাৰপিছত প্ৰতিবেদন, তাৰপিছত আবেদন লিখন। এই তিনিটাই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট, ছয়মাহিলী তোমালোকৰ আহিব। তাৰ লগতে তোমালোকৰ ৰচনা আহিব, দ্ৰুতপাঠ আহিব আৰু আপত্তিক গদ্যাংশ তোমালোকৰ আহিব। তাৰপিছত আমি যদি গ্ৰুপ বি লৈ যাওঁ, আমি বৈকল্পিক তালৈ যাওঁ, তেতিয়া আমি দেখা পাম ইয়াত গদ্যাংশত কি আহিব তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষা, এইটো তোমালোকৰ আহিব। তাৰপিছত তোমালোকৰ পদ্যাংশৰ পৰা ধৰ ভাই, ধৰ ঝাৰু, ধৰ ভাই। তো তোমালোকৰ এই পদ্যাংশৰ পৰা এইটো আহিব। তাৰপিছত ব্যাকৰণ আছে, ইয়াতো ব্যাকৰণত তোমালোকৰ সেম নৱম শ্ৰেণী ব্যাকৰণৰ উপৰিও ভুল বাক্য, এটা ভালকে মন কৰিবা কি ইম্পৰ্টেণ্ট, ভুল বাক্যৰ শুধৰণি, তাৰপিছত উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ, এইকেইটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। নেক্সট এতিয়া আমি আৰু এটা ইম্পৰ্টেণ্ট ইংলিছৰ চিলেবাছটো আলোচনা কৰিম হাফ ইয়াৰলিৰ কাৰণে। ইয়াতে তোমালোকে চিলেবাছটো চাব পাৰা, যিকেইটা আণ্ডাৰলাইন আছে সেইকেইটাহে তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে, আৰু ফাইনেলৰ কাৰণে কিন্তু গোটেইখিনিয়ে তোমালোকৰ আহিব। তো প্ৰথমতে চোৱা সেকশন এত আছে ৰিডিং কম্প্ৰিহেনশন, 2 prose passages, 1 seen and another unseen। তো তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে কিন্তু তোমালোকৰ আনসিন পেছেজে আহিব। তোমালোক অলৰেডি গম পোৱা পেছেজ ৰাইটিং, কিন্তু ফাইনেলত মানে মেট্ৰিকত তোমালোকৰ সিন আৰু আনসিন দুইটা পেছেজ আহিব, কিন্তু হাফ ইয়াৰলিৰ কাৰণে অনলি আনসিন পেছেজ আহিব। তাৰপিছত সেকশন বি আছে ৰাইটিং সেকশন। ৰাইটিং সেকশনত তোমালোকৰ কি আহিব, ট্ৰান্সলেশ্যন আহিব, নাইবা সাবষ্টেন্স ৰাইটিং আহিব, আৰু এছে তোমালোকৰ নাহে ষ্টৰি ৰাইটিং আহিব আৰু লেটাৰ ৰাইটিং আহিব। তো এই চাৰিটা তোমালোকৰ বস্তু আহিব, মনত ৰাখিবা। ৰাইটিং সেকশনৰ পৰা তোমালোকৰ ট্ৰান্সলেশ্যন নাইবা সাবষ্টেন্স ৰাইটিং আহিব, ষ্টৰি ৰাইটিং আৰু লেটাৰ ৰাইটিং তোমালোকৰ কনফাৰ্ম আহিব। ওকে, তাৰপিছত সি নম্বৰ আছে গ্ৰামাৰ। গ্ৰামাৰত তোমালোকৰ আকৌ কৈ আছো যে মেট্ৰিকৰ কাৰণে কিন্তু ক্লাছ 10ৰ কাৰণে গ্ৰামাৰ, ইংলিছ হওক বা অসমীয়াৰ হওক, ক্লাছ 9ত যিবোৰ গ্ৰামাৰ পঢ়ি আহিছিলা সেই গোটেইখিনি তোমালোকৰ থাকিব। তাৰ উপৰিও তোমালোকৰ কিছুমান এড কৰা থাকিব, সেইকেইটাও তোমালোকৰ ইয়াতে দি দিয়া হৈছে যে অল গ্ৰামাৰ পৰ্চন অফ ক্লাছ 9 এণ্ড, যেনেকে এইবাৰ তোমালোকৰ আহিব কি হাফ ইয়াৰলি ডিটাৰমিনাৰ্ছ আহিব, টেন্স ফৰ্ম আহিব, তাৰপিছত ভকেবুলাৰী আহিব, তাৰপিছত সিনথেচিছ অফ সেন্টেন্স আহিব। তো এইকেইটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হাফ ইয়াৰলিৰ কাৰণে। ওকে, তাৰপিছত নেক্সট আমি সেকশন ডি প্ৰ'জ সেকশন। প্ৰ'জ সেকশনলৈ আগবাঢ়ো। ইয়াৰ পৰা তোমালোকৰ কোনকেইটা
চেপ্টাৰ আহিব এ লেসন এ লেটাৰ টু গড নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম তাৰপিছত যি থাৰ্ড নম্বৰ আছে গ্লিমছ অফ ইণ্ডিয়া তোমালোকৰ কুৰ্গ আহিব ওকে তো তোমালোকৰ এই তিনিটা চেপ্টাৰ আহিব প্ৰ'জ সেকশনৰ পৰা যি পাৰ্ট 1 বুকটো আছে তাৰ পৰা তোমালোকৰ তিনিটা চেপ্টাৰ আহিব মন ৰাখিবা এ লেটাৰ টু গড আহিব নেলসন মেণ্ডেলা আহিব আৰু কুৰ্গ আহিব তাৰপিছত পয়েট্ৰি সেকশনৰ পৰা তোমালোকৰ দুটা পয়েট্ৰি আহিব এ টাইগাৰ ইন দা জু আৰু আমাণ্ডা মনত ৰাখিবা হাফ ইয়াৰলি কাৰণে এ টাইগাৰ ইন দা জু আৰু আমাণ্ডা এই দুটা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তাৰপিছত যি আমাৰ ই সেকশন আছে সাপ্লিমেন্টাৰী ৰিডাৰ যি তোমালোকৰ বুকটোৰ নাম হ'ল ফুটপ্ৰিন্টছ উইদাউট ফিট ইয়াৰ পৰা তোমালোকৰ দুটা চেপ্টাৰ আহিব সেই দুটা চেপ্টাৰ হৈছে দ্য মিডনাইট ভিজিটাৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট তো মনত ৰাখিবা এইকেইটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত আহিব তো এতিয়া আমি তোমালোকৰ এটা অতি গুৰুত্বপূৰ্ণ সাবজেক্ট সেইটো হৈছে মেথমেটিক্স গণিতৰ তোমালোকৰ হাফ ইয়াৰলি সিলেবাস আলোচনা কৰিম এই সিলেবাসটো কিন্তু তোমালোকে অতি ভাল ধৰণে চাই যাবা গোটেইখিনি তোমালোকে পাৰিলে তোমালোকৰ বুকত মাৰ্কো কৰি যাবা ওকে তো তোমালোকৰ যদিও দেখা পাইছা এটা ইংলিছত লিখা আছে কিন্তু তোমালোকে চিন্তা কৰিব একো প্ৰবলেম নাই কাৰণ তোমালোকৰ চেপ্টাৰ নাম্বাৰটো চালেও তোমালোকৰ হৈ যাব ওকে অসমীয়া মিডিয়ামত যে চাই আছা তোমালোকে চেপ্টাৰ নাম্বাৰটো চাবা তো তোমালোকে চাব পাৰা মেথছৰ তোমালোকৰ যে সিলেবাস আছে সেইটো হৈছে ৰিভিজন চেপ্টাৰ তো তোমালোকে গমে পোৱা ৰিভিজন চেপ্টাৰ তোমালোকৰ হোল চেপ্টাৰ গোটেই চেপ্টাৰটোৱে তোমালোকৰ আহিব আৰু হাফ ইয়াৰলি তোমালোকৰ এইটো আহিব এছএছএলসি টো আহিব কিন্তু এতিয়া আমি কেৱল হাফ ইয়াৰলি কথা কৈ আছো যোনকেইটা চেপ্টাৰ হাফ ইয়াৰলিতে আহিব সেইকেইটা আলোচনা কৰিম তাৰপিছত যেনেকৈ তাৰপিছত চোৱা চেপ্টাৰ নম্বৰ 1 ৰিয়েল নাম্বাৰ তোমালোকৰ গোটেই চেপ্টাৰটো আহিব হাফ ইয়াৰলি তাৰপিছত নেক্সট আছে চেপ্টাৰ নম্বৰ 2 পলিনমিয়েলছ তোমালোকৰ আহিব তাৰপিছত চেপ্টাৰ 3 পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল তোমালোকৰ গোটেই চেপ্টাৰটো আহিব তাৰপিছত কোৱাড্ৰেটিক ইকুৱেশ্যন তোমালোকৰ গোটেই চেপ্টাৰটো আহিব হাফ ইয়াৰলি তাৰপিছত চেপ্টাৰ নম্বৰ যি 5 আছে এৰিথমেটিক progressions এই চেপ্টাৰটো তোমালোকৰ কিন্তু হাফ ইয়াৰলিত নাহে তোমালোকৰ কিন্তু ফাইনেলত আহিব তাৰপিছত চেপ্টাৰ 6 ট্ৰাইংগলছ তোমালোকৰ হাফ ইয়াৰলিত আহিব গোটেই চেপ্টাৰটো আহিব তাৰপিছত 7 নম্বৰ চেপ্টাৰটো হৈছে সেইটো হৈছে কোঅৰ্ডিনেট জিওমেট্ৰি সেইটো চেপ্টাৰো তোমালোকৰ গোটেইখিনি আহিব তোমালোকৰ হাফ ইয়াৰলিত তাৰপিছত চেপ্টাৰ 8 introduction to trigonometry তোমালোকৰ গোটেই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত আহিব তো এইকেইটা চেপ্টাৰ তোমালোকৰ গোটেইখিনি হাফ ইয়াৰলিত আহিব তাৰ পিছত আমি যদি নেক্সট চাবলৈ যাওঁ বাকি যিমানবোৰ সাবজেক্ট আছে 14 লৈ আছে গোটেই প্ৰবাবিলিটি লৈ আছে বাকি এটাও চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত নাহে তোমালোকৰ জাস্ট হাফ ইয়াৰলি এইকেইটা চেপ্টাৰ তোমালোকৰ আহিব ৰিভিজন চেপ্টাৰ ৰিয়েল নাম্বাৰ পলিনমিয়েলছ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইনটু ভেৰিয়েবল তাৰপিছত চেপ্টাৰ নম্বৰ 4 টো আহিব ওকে কোৱাড্ৰেটিক ইকুৱেশ্যন আহিব তাৰপিছত চেপ্টাৰ নম্বৰ 5 টো নাহে 6 আহিব 7 আহিব আৰু 8 আহিব ওকে এতিয়া আমি তোমালোকৰ সায়েন্স যি বিজ্ঞান আছে সেই বিজ্ঞান সাবজেক্টৰ হাফ ইয়াৰলি সিলেবাসখিনি আলোচনা কৰিম তো তোমালোকে ধুনীয়াকৈ চাই যাবা আৰু তোমালোকৰ বুকত তোমালোকে টিক মাৰ্ক কৰিও যাবা তো তোমালোকে চাব পাৰা এইখন হল সায়েন্সৰ সিলেবাসটো প্ৰথম তোমালোকে চাবা চেপ্টাৰ 1 যি তোমালোকৰ চেপ্টাৰ 1 আছে কেমিকেল ৰিএকশনছ এণ্ড ইকুৱেশ্যন এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব তাৰপিছত চেপ্টাৰ 2 চেপ্টাৰ 3 এণ্ড চেপ্টাৰ 4 তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু তোমালোকৰ ফাইনেলত আহিব ফাইনেলত গোটেইকেইটা আহিব কিন্তু হাফ ইয়াৰলিত এই তিনিটা চেপ্টাৰ নাহে তাৰপিছত চেপ্টাৰ নম্বৰ 5 যিটো আছে পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেন্টছ এই চেপ্টাৰটো তোমালোকৰ ফাইনেল এক্সাম তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰপিছত চেপ্টাৰ 6 লাইফ প্ৰচেছেছ এইটো তোমালোকৰ হাফ ইয়াৰলিত আহিব চেপ্টাৰ 7 কন্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনছ তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰপিছত চেপ্টাৰ 8 যি চেপ্টাৰ 8 টো আছে সেই চেপ্টাৰ 8 টো তোমালোকৰ হাফ ইয়াৰলিত নাহে তোমালোকৰ বাৰে কৈছো চেপ্টাৰ 8 টো হাফ ইয়াৰলিত নাহে নেক্সট আছে চেপ্টাৰ 9 টো হেৰিডিটি এণ্ড ইভলিউশ্যনছ তোমালোকৰ হাফ ইয়াৰলিত আহিব চেপ্টাৰ নম্বৰ 9 টো আহিব তাৰপিছত চেপ্টাৰ নম্বৰ 10 আছে ৰাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰপিছত চেপ্টাৰ নম্বৰ 11 হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব তাৰপিছত চেপ্টাৰ 12 এণ্ড চেপ্টাৰ 13 তোমালোকৰ হাফ ইয়াৰলিত নাহে চেপ্টাৰ 14 টো তোমালোকৰ আহিব সোৰ্স অফ এনাৰ্জি এই চেপ্টাৰটো হাফ ইয়াৰলিত আহিব এতিয়া আমি তোমালোকৰ সোশ্যাল সায়েন্সৰ সিলেবাসখিনি আলোচনা কৰিম সমাজ বিজ্ঞান তো ইয়াতে তোমালোকৰ সেম ইংলিছত লিখা থাকিব সিলেবাসটো কিন্তু তোমালোকৰ অসমীয়া মিডিয়ামৰ কাৰণে একো সুবিধা হ'ব নালাগে কাৰণ তোমালোকে জাস্ট চেপ্টাৰ নাম্বাৰ কেইটা চাই গলে হৈ যাব তোমালোকৰ ওকে তো সোশ্যাল সায়েন্সত তোমালোকে চাব পাৰা যি তোমালোকৰ প্ৰথম সেকশন 1 আছে হিষ্ট্ৰী তোমালোকৰ হিষ্ট্ৰী বুকটো সেই হিষ্ট্ৰী বুকটো তোমালোকৰ চেপ্টাৰ 1 2 যি ইণ্ডিয়া আছে পাৰ্টিশন অফ বেংগল স্বদেশী মুভমেন্ট এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰপিছত চেপ্টাৰ নম্বৰ 2 ৰাইজ অফ গান্ধী এৰা এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেন্ট এই চেপ্টাৰ তোমালোকৰ আহিব চেপ্টাৰ 2 আহিব আৰু চেপ্টাৰ নম্বৰ 3 যি আসাম পাৰ্টটো আছে এন্টি ব্ৰিটিছ আপৰাইজিং ইন আসাম এগ্ৰিৰিয়ান ৰিভলিউশ্যনছ তো এই তিনিটা চেপ্টাৰ তোমালোকৰ হিষ্ট্ৰী পাৰ্টৰ পৰা আহিব চেপ্টাৰ 1 চেপ্টাৰ 2 এণ্ড চেপ্টাৰ 3 তাৰপিছত যদি আমি নেক্সট পাৰ্টটো লৈ যাওঁ সেকশন 2 লৈ যাওঁ জিওগ্ৰাফি সেকশনটো সেই জিওগ্ৰাফি সেকশনত তোমালোকৰ দুটা চেপ্টাৰ আহিব চেপ্টাৰ 1 ইকনমিক জিওগ্ৰাফি আৰু চেপ্টাৰ 2 এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্টাল প্ৰবলেমছ তো এই দুটা চেপ্টাৰ তোমালোকৰ
তোমালোকৰ জিঅ'গ্ৰাফি পাৰ্ট 2 ৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব তাৰপিছত আমি যি সেকশন সি আছে পলিটিক্যাল সায়েন্স এণ্ড ইকনমিক্সৰ কথা ক'বলৈ গ'লে যি পাৰ্ট 1 পলিটিক্সৰ তোমালোকৰ চেপ্টাৰ 1 টো আহিব ইণ্ডিয়ান ডেমোক্ৰেসি মনত ৰাখিবা চেপ্টাৰ 1 টো আহিব ইণ্ডিয়ান ডেমোক্ৰেসি আৰু তোমালোকৰ নেক্সট আমি ক'বলৈ গ'লে ইকনমিক্সৰ পাৰ্ট 2 ক'বলৈ গ'লে ফাইনেন্সিয়াল লিটাৰেসি তোমালোকৰ এই চেপ্টাৰটো আহিব ওকে তো এইগিটা আছিল তোমালোকৰ সোশ্যাল সায়েন্সৰ চেপ্টাৰ এতিয়া আমি ইলেক্টিভ সাবজেক্ট যেনেকে এডভান্স ম্যাথমেটিক্স যিসকল এডভান্স ম্যাথমেটিক্স আছে তোমালোকৰ কাৰণে এই সিলেবাসটো হয় হাফ ইয়াৰলি তোমালোকৰ কি আহিব তোমালোকৰ চাব পৰা তোমালোকৰ যি চেপ্টাৰ 1 আছে সেটস হেতু তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰপিছত কমপ্লেক্স নাম্বাৰস তোমালোকৰ হাফ ইয়াৰলি আহিব চেপ্টাৰ নম্বৰ 2 আৰু চেপ্টাৰ নম্বৰ 3 এৰিথমেটিক ইন্টিজাৰ্স তোমালোকৰ আহিব চেপ্টাৰ নম্বৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যন তোমালোকৰ আহিব আৰু চেপ্টাৰ নম্বৰ 5 এপ্লিকেশনস অফ কমন লগাৰিথম তো এই পাঁচটা তোমালোকৰ চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত আহিব তো 1 ৰ পৰা 5 এইগিটা চেপ্টাৰ তোমালোকৰ যিসকল এডভান্স আছে তোমালোকে হাফ ইয়াৰলি কাৰণে তোমালোকে পঢ়িব লাগিব বাকি 6 7 8 আৰু 9 তোমালোকৰ গুটেইগিটা চেপ্টাৰ তোমালোকৰ ফাইনেলত আহিব কিন্তু হাফ ইয়াৰলি কাৰণে এই পাঁচটা চেপ্টাৰ তোমালোকে পঢ়িব লাগিব তাৰপিছত যিসকলৰ ইলেক্টিভ জিঅ'গ্ৰাফি আছে তেওঁলোকৰ কাৰণে হাফ ইয়াৰলিৰ কাৰণে সিলেবাসটো কি হ'ব তোমালোকে চাব পৰা ইলেক্টিভ জিঅ'গ্ৰাফি যাৰ আছে তেওঁলোকে তোমালোকৰ তিনটা চেপ্টাৰ পঢ়িব লাগিব চেপ্টাৰ নম্বৰ 1 ফিজিক্যাল জিঅ'গ্ৰাফি জিঅ'মৰ্ফিক প্ৰসেস তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰপিছত চেপ্টাৰ 2 এনভাইৰনমেন্টাল জিঅ'গ্ৰাফি তাৰপিছত চেপ্টাৰ 3 ৰিজিয়নাল জিঅ'গ্ৰাফি কনসেপ্ট অফ ৰিজন এণ্ড ৰিজিয়নাল জিঅ'গ্ৰাফি অফ দ্য ৱৰ্ল্ড এই তিনটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত আহিব তো একেবাৰে সহজ তোমালোকৰ তিনটা চেপ্টাৰ আহিব প্ৰথম ফাৰ্স্ট 1 2 3 এই তিনটা চেপ্টাৰ তোমালোকৰ ইলেক্টিভ জিঅ'গ্ৰাফি তোমালোক আহিব আৰু তোমালোকক কৈ দিও ইলেক্টিভ জিঅ'গ্ৰাফিৰ গুটেইখিনি চেপ্টাৰৰ ইজিলি এক্সপ্লেনেশনস তাৰ লগে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ তাৰ লগে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ ডিসকাশন তাৰ লগে বিভিন্ন ডিস্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেল নাইবা এক্সাম বোৰ্ডৰ কোৱেশ্চন পেপাৰ আমাৰ চেনেলটোত পাই থাকিবা তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅটো ভাল পালা তেতিয়ালৈ কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবা তাৰ লগে তোমালোকৰ বাকি যিমানবোৰ সাবজেক্ট আছে তাৰো তোমালোকৰ সোশ্যাল সায়েন্সৰো মই ইম্পৰ্টেন্ট কিছুমান তোমালোকক দিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই